এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 8ৰ সোশ্যাল সায়েন্সৰ ভূগোল বিজ্ঞানৰ 1 নম্বৰ লেসনটোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। সো ইয়াৰ আমাৰ 1 নম্বৰ প্ৰশ্নখিনি দিছে সমূহ উত্তৰ লিখা। ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। মানে ইয়াত কৈছে মাটিৰ দাম বাঢ়ি যোৱা কাৰণকেইটা লিখিব কৈছে, যিকোনো দুটা লিখিলে হ'ব। সো আমি লিখিম যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহা যিকোনো দুটা কাৰণ হ'ল 1 নম্বৰ হৈছে জনসংখ্যা বৃদ্ধি, যে বাসস্থান সাজিবলৈ কৃষি কাৰ্য কৰিবলৈ, অৰ্থাৎ মানে জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে ঘৰ বনাবৰ কাৰণে দামটো বাঢ়িছে। আৰু 2 নম্বৰটো হৈছে অৰ্থনৈতিক প্ৰতিযোগিতা, ব্যৱসায় বাণিজ্য, উদ্যোগ আদি নিৰ্মাণ। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা। দুটা কাৰণ লিখা। সো উত্তৰটোত আমি লিখিম যে কোনো এঠাইত জনবসতি ঘন হোৱাৰ দুটা কাৰণ হ'ল, প্ৰথমটো হৈছে খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাত আশে-পাশে জনবসতি ঘন হয়, এইটো হৈ গ'ল খেতি বাতিৰ কাৰণে। আৰু 2 নম্বৰটো আমি লিখিম যে কোনো ঠাইত খনিজ সম্পদৰ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে-পাশে জনবসতি ঘন হয়। 1 নম্বৰ হৈছে খেতি পথাৰ আৰু 2 নম্বৰটো হৈছে খনিজ সম্পদ। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ উল্লেখ কৰা। সো আমি উত্তৰটোত লিখিম যে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল, 1 নম্বৰটোত আমি লিখিছোঁ যে অপৰিকল্পিত কাৰ্য, উদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। আৰু 2 নম্বৰটোত আমি লিখিছোঁ যে খেতি পথাৰত গঢ়ি উঠা ইটা ভাটাৰ দৰে উদ্যোগবোৰেও ভূমি ক্ষতিসাধন কৰে। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকেত দেখা দিয়াৰ দুটা কাৰণ লিখা। সো উত্তৰটোত আমি লিখিম যে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকেত দেখা দিয়াৰ দুটা কাৰণ হ'ল, প্ৰথমটো হৈছে বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে, আৰু 2 নম্বৰটো হৈছে ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। ইয়াৰ পিছত আমাক 2 নম্বৰখিনি দিছে শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। মানে ইয়াত টোটেল তোমাক 3টা অপশ্যন দিব প্ৰত্যেকটো কুৱেশ্যনৰ, আৰু শুদ্ধ উত্তৰটো আমি বাছি লিখিব লাগে। প্ৰথমটো আমাক দিছে তলত কোনটোৱে পানী সংৰক্ষণত সহায় কৰে। ইয়াত 3টা আমাক দিছিলে যে ফাৰ্ষ্টটো হৈছে অবাবতে পানী টেপ খুলি থ'লে, যদি পানী টেপ খুলি থৈ দিওঁ পানীখিনি ৱেষ্ট হ'ব, পানীখিনি সংৰক্ষণ নহয়। তাৰপিছত 2 নম্বৰটো দিছে ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে, আৰু 3 নম্বৰটো দিছে বৰষুণৰ পানী জমা কৰি থ'লে। সো পানী সংৰক্ষণ কৰিবৰ কাৰণে আমি বৰষুণৰ পানী জমাই কৰিব লাগিব। সো শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ। সেনেকৈ খটোত আমাক দিছে নিৰ্মল পানী পাবলৈ হ'লে, সো উত্তৰটোত আমি লিখিম 3 নম্বৰটো যে পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব। মানে নদী চদীবোৰত আমি জাবৰ চাবৰ পেলাব নালাগে, তেতিয়াহে নিৰ্মল পানী পাম। নিৰ্মল মানে হৈছে চফা। ইয়াৰ পিছত গ নম্বৰটোত আমাক দিছে তলত কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। উত্তৰটো হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, মানে জীৱাশ্ম ইন্ধন যদি অধিক ব্যৱহাৰ কৰোঁ তেতিয়া আমি শক্তি সংৰক্ষণ কৰিব নোৱাৰোঁ, কাৰণ জীৱাশ্ম ইন্ধন এবাৰ জ্বলাই দিয়াৰ পিছত খতম হৈ যায়। ইয়াৰ পিছত আমাক 3 নম্বৰখিনি দিছে যে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টামান শব্দৰ ভিতৰত। সো উত্তৰটোত আমি লিখিছোঁ যে পৃথিৱীৰ উপৰিভাগত 29% হৈছে ভূমি। এই ভূমিয়ে জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনসমূহ মূলতেই হৈছে ভূমি সম্পদ। এইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰ কৰে। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে, অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদি ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। পৃথিৱীত মানুহৰ জনসংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। সো তাৰ পাছৰখিনিত আমি লিখিছোঁ যে গ্ৰাম্য অঞ্চলত মাটিয়েই কৃষকৰ জীয়াই থকা সম্বল। এই মাটিতেই কৃষি কাৰ্য কৰিয়েই তেওঁলোকে জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনেবোৰ কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়। ইয়াৰ পিছত আমাৰ 4 নম্বৰটোত দিছে যে তুমি থকা ঠাইখনৰ, এইটো আমি ইমান প্ৰয়োজন নাই, তোমালোকে যদি বিচাৰা লিখি ল'ব পাৰা।
ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে যে বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত। ইয়াৰ উত্তৰটোত আমি লিখিছোঁ যে বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি নানাবিধ লতা, বাঁহ, বেত, কপৌ ফুল আদি থাকে। ইয়াত থকা জীৱ-জন্তু, নানা প্ৰজাতিৰ চৰাই-চিৰিকটিবোৰ আশ্ৰয়ৰ বাবে এই গছ-গছনি অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটি বিলুপ্ত পথলৈ আগবাঢ়িছে। এটা হিচাপৰ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈ গৈছে। পৃথিৱীৰ উপৰিভাগৰ 2/3 পানীৰে আৱৰা। তথাপিও আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ। তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ 70% সহজে পাব পৰা অৱস্থাত নাই। সেয়েহে জলসম্পদ অতি মূল্যৱান। এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে। কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই। তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনি দেখা দিছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিব লাগিব। যিবোৰ কামৰ দ্বাৰা পানীৰ প্ৰদূষণ হয় তাক পৰিহাৰ কৰিব লাগিব। প্ৰয়োজনীয়তকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত। পানীৰ পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানীৰ পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত। এইকেইটা কাম কৰি কেনে আমি পানী সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে যে শক্তি সম্পন্ন সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে। শক্তি মানে হৈছে পাৱাৰ, যেনেকৈ ইলেক্ট্ৰিচিটি। উত্তৰটোত আমি লিখিম যে শিল্পী, উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি। এটা হৈছে পৰম্পৰাগত, যেনেকৈ কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খৰি আদি, আৰু এটা হৈছে অপৰম্পৰাগত, যেনেকৈ বায়ু শক্তি, সৌৰ শক্তি। সৌৰ শক্তিটো আমি ইংলিছত কওঁ ছ'লাৰ। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায়, গতিকে এনে সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব। আনহাতে পৰম্পৰাগত শক্তিৰ সম্পদ মানুহে সৃষ্টি কৰিবলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেও যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 7 নম্বৰখিনিত দিছে যে চমু টোকা লিখা। এতিয়া 7 নম্বৰ প্ৰথমটো আমাক দিছে বন্যপ্ৰাণী। বন্যপ্ৰাণীটোত আমি লিখিম যে হাবিত বাস কৰা সৰু বৰ জীৱ-জন্তু, চৰাই-চিৰিকটি, উদ্ভিদ, সৰীসৃপ, উভচৰ প্ৰাণী, কীট-পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি। সকলোবোৰ বন্যপ্ৰাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্য ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি পায় ফলত অৰণ্যত থকা বন্যপ্ৰাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। ইয়ালৈকে আমি লিখিম। তাৰপিছত আমাক খটোত দিছে জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধনটোত আমি লিখিম যে জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি জৈৱ জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুতগতিত কমি আহিছে। সেয়েহে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে মৰুকৰণ। মৰুকৰণ মানে মৰুভূমি বনাই দিয়ে। উত্তৰটোত আমি লিখিম যে প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে সৌৰ শক্তি। সূৰ্যৰ আফুৰন্ত শক্তিৰ ভঁৰাল
আমি প্ৰত্যেক দিনাই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়তে সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱাৰ উপৰি মহাকাশযান, উপগ্ৰহ আদিতো সৌৰ শক্তি ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে যে ভূমিস্খলন। ভূমিস্খলনটোত আমি লিখিম যে ভূমিস্খলন প্ৰাকৃতিক কাৰণত বা মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰাকৈ বৰষুণ, ভূমিকম্প, জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি অহাকে ভূমিস্খলন বোলে। তাৰপিছত পাহাৰীয়া অঞ্চলত মানুহে মাটি কাটি বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে পাৰ্থক্য দেখুওৱা। প্ৰথমটোত আমাক দিছে গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰৰ অঞ্চলৰ ভূমি ব্যৱহাৰ, মানে মাটি ব্যৱহাৰ গাঁৱত কেনেকৈ কৰে আৰু নগৰত কেনেকৈ কৰে। উত্তৰটোত আমি লিখিম যে গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰৰ মাজত পাৰ্থক্যসমূহ হ'ল, প্ৰথমটোত আমি লিখিম যে গ্ৰাম্য অঞ্চল। গ্ৰাম্য অঞ্চলৰ কৃষকৰ বাবে মাটিয়ে জীয়াই থকা সমল। এই মাটি কৃষি কাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষি কাৰ্যৰ বাবে বহুতে বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে। ইয়াৰ পিছত আমি নগৰীয়া অঞ্চলত লিখিম যে মাটি কেনেকৈ ব্যৱহাৰ কৰে। নগৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে ভূমিৰ প্ৰয়োজন হয়। সেইকাৰণে কাষৰীয়া কৃষিভূমি, বন্যভূমি আদি নগৰলৈ পৰিৱৰ্তন হৈছে। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। ইয়াৰ পিছত আমাক খটোত দিছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। পাৰ্থক্যখিনিত পৰম্পৰাগত ফাৰ্ষ্ট লিখিম যে অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস, যেনে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব, সিমান সোনকালে এইবোৰ শেষ হৈ যাব। ইয়াৰ পিছত অপৰম্পৰাগত শক্তি। ইয়াটোত আমি লিখিম যে জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰ পৰা শক্তি আহৰণ ব্যৱস্থা কৰাটো প্ৰয়োজন। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ যেনে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই শক্তি ব্যৱহাৰৰ আন এক সুবিধা হ'ল ইয়াৰ প্ৰদূষণৰ মাত্ৰা কম। ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে তোমালোকে ওচৰে পাজৰে থকা বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। এইটোত আমি লিখিম যে তোমালোকৰ কিতাপৰ একেবাৰে এটা পেৰাগ্ৰাফ দিয়া আছে, সেই গোটেই পেৰাগ্ৰাফটো লিখি দিলে হৈ যাব। আমি লিখিছোঁ যে বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদিকে ধৰিব পাৰি। হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় 160 বিধ মান জন্তু আৰু প্ৰায় 88 বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈ গৈছে। আজি দেখা গৈছে বৰ্ধিত জনসংখ্যা ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতিপথাৰ গঢ়ি তুলিছে। যধে-মধে গছ কটা কাৰ্য পৰিৱেশ বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে। বনজ সম্পদসমূহলৈ নামি অহা এনে সংকটৰ কাৰণে সংৰক্ষণৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আৰু সচেতনতা বাঢ়িব লাগিব। ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ উপৰি ব্যক্তিগতভাৱেও আমি অৰণ্য সম্পদ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াত ৰ-খিনি ব বনি গ'ল, তোমালোকে এইকেইটা ৰ লিখি দিবা। ইয়াৰ পিছত আমাক 10 নম্বৰটোত দিছে অপৰম্পৰাগত শক্তি সম্পদ কি কি? এইবোৰ কেনেকৈ পাব পৰা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটোত আমি লিখিছোঁ যে অপৰম্পৰাগত শক্তি সম্পদসমূহ হ'ল সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি ইত্যাদি। আৰু এইখিনি ক'ৰ পৰা পোৱা যায় সেইটো তোমালোকে এনেকৈ লিখি দিব পাৰা যে সৌৰশক্তি বেলিৰ পৰা পোৱা যায়, জলশক্তি আমি পানীৰ পৰা পোৱা যায়, পানী বা নদীৰ পৰা, তাৰপিছত বতাহ শক্তি বতাহৰ পৰা, তাৰপিছত জোৱাৰ শক্তি সাগৰৰ পাৰৰ পৰা।